নমস্কাৰ সকলোকে। আজি মোৰ জীৱনৰ এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই। মোক কৈছিলে ফৌজি মানুহ যে বহুত টকা আছে সেইকাৰণে বিয়া সোমাইছে, লগে লগে বিয়া সোমালেই, চাকৰি পালেহে লগতে বিয়া সোমালেই বুলি কৈছিলে। কিন্তু কোনে তেওঁলোকক ক'ব যে ফৌজি মানুহৰ টকা একদম নাথাকে। তেওঁলোকৰ এই পেট্ৰল, এই ঘৰ খৰচ, এই কিবা কিবি যাওঁতে যাওঁতে লাষ্টত EMI নহয় 1 টকা নাইকিয়া কৰে। লাষ্টত ক'ব নেক্সট পে'মেণ্ট আহিলে কিবা কিনিবলগীয়া থাকিলে কিনিব দে, এনেকুৱাই জীৱন। কিন্তু কোনে ক'ব সেইটো কথা? যদি পইচাৰ কাৰণে বিয়া পাতিলোঁ হয় আমি, তেতিয়াহ'লে আমিতো কোনোবা বিজনেছমেনক বিয়া পাতিলোঁ হয় নহয়নে? কাৰণ সিহঁতৰ পইচাটো প্ৰতিদিনাই থাকে। আমাৰ সেইটো নহয়, কাৰণ আমি প্ৰতি মাহৰ মূৰলৈ ৰৈ থাকিবলগীয়া হয়। কথাটো হয়নে নহয়? আৰু কাৰোবাক যদি তেনেকৈ কেতিয়াবা ক'বলগীয়া হয় না, 10 বাৰ ভাবি চাব। কোনো ফৌজি ৱাইফক তেনেকৈ নক'ব। তেওঁলোকে সকলো সময়তে ছেক্ৰিফাইচ কৰিব লাগে। মানুহজনৰ লগত থকা সময়খিনি, মানুহজনৰ লগত টকা পোৱাৰ সময়খিনি চব কথাতে ছেক্ৰিফাইচ কৰিব। কেতিয়াবা যদি একেলগে থকা সুবিধা হয়, কেতিয়াবা আকৌ 5 মাহ 6 মাহলৈ দূৰত থকা এক্সপিৰিয়েঞ্চ ল'বলগীয়া হয়। সেইকাৰণে কাৰোবাক বেয়াকৈ কোৱাৰ আগত 10 বাৰ ভাবিব। সেনেকুৱা মোৰ লগত বহুত হৈ গৈছে, হয়তো আন কাৰোবাৰ লগতো হৈছে, নোহোৱাকৈ থকা নাই। কাৰণ আমাৰ ফৌজি ৱাইফৰ সেইটো এটা থাকেই, কমন কুৱেশ্যন সকলোৰে, যে টকা থকাৰ কাৰণে ফৌজি মানুহৰ লগত বিয়া হয় বুলি। আৰু লগত ঘূৰি ফুৰাটো বুলি ক'ব, সেইটো এটা চখ সিহঁতৰ। সেইকাৰণে বাহিৰত ঘূৰি ফুৰে, ঘৰৰ মানুহৰ লগত থাকি বেয়া পায় বুলি কয়। কিন্তু সেইটো কথা কোৱাৰ আগত আপোনালোকে 10 বাৰ ভাবিব, কথাটো হয়নে নহয়, কাৰ লগত এনেকুৱা ঘটিছে জনাব দেই।